নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল অভিষেক শৰ্মাৰ ধুমুহা আমি দেখিবলৈ পালোঁ ৰাজীৱ গান্ধী ষ্টেডিয়াম হায়দৰাবাদত আৰু অভিষেক শৰ্মাৰ এই ধুমুহাৰ বলতে এছআৰএছে আজি পৰাস্ত কৰিবলৈ সক্ষম হয় দিল্লী কেপিটেলছৰ দৰে এটা শক্তিশালী টিমক 47 ৰানত তেওঁলোকে পৰাস্ত কৰিছে হায়দৰাবাদ টিমৰ নিজৰ হোম গ্ৰাউণ্ড ৰাজীৱ গান্ধী ষ্টেডিয়ামত যেতিয়া বিৰোধী টিমে টছ জিকে টছত জিকি কেতিয়াও হায়দৰাবাদ টিমটোক বেটিং কৰিবলৈ মাতিব নালাগে এইটো এটা মহা ভুল কাৰণ যেতিয়া হায়দৰাবাদে নিজৰ হোম গ্ৰাউণ্ডত প্ৰথম বেটিং কৰিবলৈ পায় সেইদিনাখন উগ্ৰ পিটন দিয়ে সো এইটো সদায় আমি দেখিবলৈ পাইছোঁ এইটো ভুল ৰিয়ান পৰাগেও কৰিছিলে যেতিয়া ৰাজস্থান ৰয়েলছৰ খেল হৈছিলে হায়দৰাবাদৰ বিৰুদ্ধে এইখন ষ্টেডিয়ামত প্ৰথম বেটিং কৰিবলৈ দিলে হায়দৰাবাদত বাদক আৰু একেটা গতি আমি দেখিবলৈ পালোঁ আজিও কিন্তু সেই একেটা দখাই আমি দেখিবলৈ পালোঁ এওঁলোকক যদি নিজৰ হোম গ্ৰাউণ্ডত প্ৰথম বেটিং কৰিবলৈ দিয়ে এওঁলোকৰ পৰা ধুমুহা এটা ওলাবই গতিকে এওঁলোকৰ এগেইনষ্টত প্ৰথম নিজে বেটিং কৰি লোৱাটোহে ভাল অলপ বেছি স্কোৰ লগাই দি পেলাই গতিকে আজি আমি দেখিবলৈ পালোঁ যদিও বা দিল্লী কেপিটেলছ টিমটো তুলনামূলকভাৱে টিম হিচাপে আগত গৈছিলে কিন্তু যিদিনাখন ধুমুহা চলি যায় কোনোবা এজনৰ এওঁলোকৰ গোটেই ধুমুহা মৰা মানুহকেইটাই আছে এওঁলোকৰ টিমটোত বেটিঙত যদি এটা ধুমুহা চলি যায় তাৰ পাছত আৰু বাকী কোনো ইকুৱেশ্যন কামত নকৰে আপুনি যিমান ভাল টিম লৈ আনক আপুনি যিমানেই শক্তিশালী যিমানেই হেভি টিম লৈ নানক ধুমুহাটো যিদিনা চলি যায় সেয়া লাগিলে অভিষেক শৰ্মাৰ ধুমুহা হওক সেয়া লাগিলে ক্লাছেনৰ ধুমুহা হওক সেয়া লাগিলে ঈশান কিষণৰ ধুমুহা নহওক কিয় গতিকে বা ট্ৰেভিছ হেড আছে সেইফালে গতিকে এইকেইজনৰ ভিতৰত কোনোবা এজনে ধুমুহা মৰা মানে তেওঁলোকৰ আৰু হ'ল আৰু জিকিলে আৰু কথাটো তেনেকুৱা আজি সেই ধুমুহাটো মৰা আমি দেখিবলৈ পালোঁ অভিষেক শৰ্মাৰ বেটৰ পৰা আজি ধুমুহা বেটিং আমি দেখিবলৈ পালোঁ 100 কৰিয়ে শান্ত থকা নাই ডাইৰেক্ট 135 ৰানৰ ইনিংছ খেলিলে আৰু নট আউট হৈ উভতিলে এক প্ৰকাৰে যিখিনি দিল্লী কেপিটেলছৰ বলাৰ আছিলে তেওঁলোকৰ কোনো উত্তৰেই নাছিলে এওঁক যে কেনেকৈ আউট কৰিব কোনো পাত্তাই নাপালে সো আজি বলিং বেয়া হৈছে বুলি ক'ব লাগিব কিন্তু বলিং বেয়া হৈছে বুলি ক'লেও ইমান সঠিক নহ'ব কাৰণ পিটছখন বেটিং পিটছ আৰু এওঁলোকে বেটিং পিটছ দিবই এইটো খাটাং কথা যিটো হায়দৰাবাদৰ টিম এওঁলোকে ফ্লেট পিটছ দিবই কাৰণ তেওঁলোকৰ টিমটো যেনেকুৱা সেই ধৰণেই তেওঁলোকে পিটছ দিব সেই ধৰণে তেওঁলোকে খেলিব নিজৰ ঘৰত তেওঁলোকে পূৰা নিজৰ গড় বনাই ৰাখিছে তেনেকুৱা ধৰণৰ সাধাৰণতে পিটছ দি বেটিং পিটছ দিয়াটো একদম খাটাং কথা সো আজি আমি দেখিবলৈ পালোঁ যে বেটিং পিটছ দি পেলাই এওঁলোকে বহুত পিটন দিবলৈ চায় আজি তেওঁলোকে যদি চাই 242 ৰান কৰিছিলে 20 অভাৰত অভিষেক শৰ্মা 68টা বলত 135 10টা 10টাকৈ গগন চম্বী ছিক্সাৰ ট্ৰেভিছ হেড 26টা বলত 37 ঈশান কিষণ 13টা বলত 25 দুগুণ গতি দেন হেনৰিছ ক্লাছেন 13টা বলত 37 প্ৰায় 300 ষ্ট্ৰাইক ৰেট 284 ষ্ট্ৰাইক ৰেটত খেলিছিলে গতিকে ক্লাছেনেও লাষ্টত মাৰা এটা দিলে গতিকে এওঁলোকৰ গোটেইকেইজন 4জন বেটাৰে বেটিং কৰিছিলে গোটেইকেইজনে বিধ্বংসী ধুমুহা বেটিং আজি দিয়া দেখিবলৈ পালোঁ আৰু বলিং কাৰ্ড যদি চাই আপোনালোকে একেবাৰে লজ্জাজনক বলিং কাৰ্ড মুকেশ কুমাৰে 4 অভাৰত 53 ৰান দিছে উইকেট নাই নীতিশ কুমাৰে 4 অভাৰত 55 ৰান দিছে 50 মাৰি দিলে দুজনে 4 অভাৰত 55 ৰান উইকেট নাই লুংগি এংগিদিয়ে 4 অভাৰত 41 উইকেট নাই অক্ষৰে 2 অভাৰত 23 ৰান উইকেট এটা দেন কুলদীপ যাদৱৰ উইকেট নাই আৰু 30 ৰান 2 অভাৰত আৰু নটৰাজন 4 অভাৰত 40 ৰান উইকেট নাই গতিকে গোটেইবিলাককে ৰাম পিটন দিয়া হ'ল আজি দিল্লীৰ বলাৰক গতিকে দিল্লীৰ বলাৰক তেওঁলোকক কোনো পাত্তাই নিদিলে আজি এছআৰএছৰ বেটাৰসকলে সো ফ্লেট ট্ৰেক সেইটোতো মানিব লাগিব বেটিঙৰ কাৰণে আছিলে যি আছিলে পিটছত বলিঙৰ কাৰণে বৰ বিশেষ একো নাই এইটো কি কাৰণে ক'ব পাৰোঁ কাৰণ দিল্লী কেপিটেলছৰ যিকেইজন বলাৰ আছে অদক্ষ বলাৰ কিন্তু নহয় সেইকেইজন বহুত ভাল উচ্চ খাপৰ বলাৰ এওঁলোকে য'ত ত'ত যিকোনো সাধাৰণতে গ্ৰাউণ্ডতে উইকেট লয় এইকেইজন বলাৰে উইকেট উলিয়াব পৰা নাই মানে কি বুজায় যে নিশ্চিতভাৱে ফ্লেট ট্ৰেক দিছে আৰু তাৰ আমি প্ৰত্যুত্তৰ দেখিবলৈ পালোঁ 20 অভাৰত 195 ৰান কৰিলে এওঁলোকেও যথেষ্টখিনি ৰান কৰিছিলে কিন্তু পৰ্যাপ্ত নহ'লগৈ 9টা উইকেট গ'ল উইকেট কি কাৰণে গ'ল কাৰণ ৰানৰ এটা পাহাৰ আছিলে এটা বহুত হেভি ৰান ৰেট মেইনটেইন কৰি যাব লাগিব যদি আপুনি 243 টাৰ্গেট চেছ কৰিবলৈ যায় গতিকে বেছি স্পীডত খেলিবলৈ যাওঁতে আউট হ'বই কথাটো তেনেকুৱা হয় ৰানৰ প্ৰেছাৰটো থাকিবই গতিকে প্ৰথম নিশংকা 6টা বলত 8 কে এল ৰাহুল 30টা বলত 37 নীতিশ ৰাণা 30টা বলত 57 তেখেতে 55 বল মাৰি দিছিলে 57 ৰানেৰে কৰিলে বেটিঙত অলপ ৰিকভাৰী কৰি দিলে 2 ৰান এটা যি কি নহওক সমীৰ ৰিজবি 28টা বলত 41 মিলাৰ 0 ষ্টাফছ 27 আশুতোষ শৰ্মা 14 অক্ষৰ পেটেল 2 কুলদীপ যাদৱ 1 আৰু লুংগি এংগিদি 0 বাকী বলিঙৰ মধুশংকা এটা দেন নীতিশ কুমাৰ ৰেড্ডি উইকেট নাই 4 অভাৰত 57 ঈশান মালিংগা 4 অভাৰত 32 ৰান 4টা উইকেট বলিং ভাল হৈছে ঈশান মালিংগা আৰু সাকিব হুছেইনে 4 অভাৰত 29 ৰান এটা উইকেট শিৱাং কুমাৰ 2 অভাৰত 28 ৰান উইকেট নাই আৰু হৰ্ষ দুবে 2 অভাৰত 12 ৰান 3টা উইকেট গতিকে এই ধৰণে তেওঁলোকে জয়প্ৰাপ্ত কৰিলে আৰু গোটেই খেলখন আৰ পাৰৰ কৰাৰ ক্ষেত্ৰত এটা ইনিংছে আছিলে সেইটো হৈছে অভিষেক শৰ্মাৰ 135 ৰানৰ ইনিংছটো অভিষেক শৰ্মাক যদি অলপ সস্তাত আউট কৰিব পাৰিলেহেঁতেন দিল্লী কেপিটেলছৰ বলাৰসকলে আৰু অভিষেক শৰ্মা আজি দিনে আছিলে সো কেতিয়াবা এনেকৈ বেটাৰসকলে সাধাৰণতে নিজৰ দিন লৈ আহে আজি তেওঁৰ দিনেই ভাল আছিলে গতিকে আজি তেওঁ মাৰিলে আজি তেওঁ ৰখোৱা কোনো মানুহ নাছিলে সো অভিষেক শৰ্মাৰ যদি মই বিশেষভাৱে তেখেতৰ কথা আলোচনা কৰিবলৈ যাওঁ আজিৰ পৰা 4-5 বছৰৰ আগত সৰু ল'ৰা আছিলে IPLত খেলিছিলে আৰু সাধাৰণতে ডাঙৰ হিট মাৰিছিলে কম বয়সতে মই তেতিয়া এটা ভিডিঅ' বনাইছিলোঁ যে অভিষেক শৰ্মাই হ'বলৈ গৈ আছে নেক্সট ৰোহিত শৰ্মা সো ৰোহিত শৰ্মাৰ টাইপতে তেখেতে খেলিছিলে খেলটো দেখি মই তেনেকুৱা পাইছিলোঁ যি মূলা বাহে তাৰ দুপাততে চিন বুলি কয় আজিৰ পৰা 4-5 নে 3 বছৰ নে তেনেকুৱা ধৰণৰ কিমান বছৰ হ'লেও পাহৰিলোঁ আগতে যেতিয়া প্ৰথম আহিছিলে অভিষেক শৰ্মা তেতিয়া সাধাৰণতে প্ৰথম আহিয়ে কিন্তু তেখেতৰ যিটো মাইণ্ডছেট সেইটো তেতিয়াৰ পৰাই সাধাৰণতে
পুৰা ক্লিয়াৰ আছিল তেওঁ যি ধৰণে খেলিব আৰু সেইটো ফলাফল আমি দেখিবলৈ পালোঁ পাছত তেওঁ কিমান আগবাঢ়ি গৈ আজি ইণ্ডিয়ান টিমৰ মেইন অপেনাৰ T20 টিমত সদায় তেখেতে খেলে স্থান বনাবলৈ সক্ষম হ'ল অপেনাৰ হিচাপে অপেনাৰৰ কিমান এটা কম্পিটিশ্যন আছে আপোনালোকে জানে বহুত হেভি কম্পিটিশ্যন আমাৰ ইণ্ডিয়ান টিমৰ অপেনাৰৰ পজিশ্যন কেইটাত তেনেকুৱা এটা পজিশ্যন লৈ ৰাখিব পৰাটো কিন্তু ডাঙৰ কথা অভিষেক শৰ্মাই আৰু মই ভাবোঁ যে এই ধৰণে যদি তেওঁ খেলি থাকে এই ধৰণে যদি তেওঁ আক্ৰমকতা অব্যাহত থাকে তেওঁ যিটো এটেকিং ক্ৰিকেট খেলে হিটিং কৰে যেনেধৰণে এইখিনি অব্যাহত ৰাখিব পাৰিলে তেওঁ নিয়মীয়াভাৱে আৰু বহুত বছৰ সাধাৰণতে ইণ্ডিয়াৰ T20 টিমত অপেনাৰ হৈ থাকিব পাৰিব তাত কিন্তু কোনো সন্দেহ নাই এটা সময়ত সেহৱাগ আছিলে আমাৰ ভাৰতীয় ক্ৰিকেট টিমত তেনেকুৱা প্লেয়াৰ প্ৰত্যেকটো বলে হিটিং কৰিবলৈ চাই উগ্ৰ খেল দিয়ে তাৰপাছত আমি ৰোহিত শৰ্মাক দেখিবলৈ পালোঁ তাৰপাছত আমি অভিষেক শৰ্মাক দেখিবলৈ পাইছোঁ বৈভৱ সূৰ্যবংশীও সেইটো টাইপৰে সাধাৰণতে বেটাৰ গতিকে এনেকৈ সাধাৰণতে আগবাঢ়ি যাব প্ৰিয়ান চাৰিয়াৰো কেতিয়াবা তেনেকুৱা খেল দিয়ে গতিকে এনেকুৱা বেটাৰ বহুত আছে এনেকুৱা বেটাৰবিলাক সাধাৰণতে আজিকালি যুগত সাধাৰণতে T20 যুগৰ খেল বেছি মাৰি খেলা খেল বেছি 6-4 মানুহে চাব বিচাৰে বাউণ্ডেৰী চাব বিচাৰে আক্ৰমক বেটিং চাব বিচাৰে গতিকে সেইটো কাৰণে অভিষেক শৰ্মাৰ নিচিনা প্লেয়াৰবিলাক প্ৰায়ভাগ মানে আমাৰ ক্ৰিকেট সমৰ্থকৰে প্ৰিয় হয় কাৰণ তেওঁ এটা হেপিনেছ আমি পাওঁ সেইটো খেল চাই সাধাৰণতে সেইটো হিটিং চাই যি ধৰণে ছিক্সবিলাক মাৰে সাধাৰণতে T20 খেল মানে কি 6-4 চাবলৈতো আমি বহোঁ বা ভাল বলিঙো চাবলৈ বহোঁ অকল 6-4 নহয় কিন্তু মেইনলি জনা যায় ডাঙৰ ছিক্সাৰৰ কাৰণে T20 খেলটো 4 বাউণ্ডেৰীৰ কাৰণে ডাঙৰ ইনিংছৰ কাৰণে কম বলত বেছি ৰানৰ বাবে গতিকে সেই বস্তুবিলাক অভিষেক শৰ্মাৰ পৰা আমি দেখিবলৈ আগৰ পৰা পাই আহিছোঁ প্ৰথমৰ পৰা আৰু এতিয়াতো বহুত গ্ৰুম হ'ল অভিষেক শৰ্মাৰ আচল যিটো উত্থান কেতিয়া হৈছে জানেনে যেতিয়াৰ পৰা ট্ৰেভিছ হেডৰ লগত জোৰা পাতিছে ট্ৰেভিছ হেডৰ লগত যেতিয়াৰ পৰা লগ হৈছে যেতিয়াৰ পৰা ক্লাছেনৰ লগত লগ হৈছে অভিষেক শৰ্মা ক্লাছেন ট্ৰেভিছ হেড শিকিছে মানে ক্লাছেনে যি ধৰণে বেটিং কৰে ট্ৰেভিছ হেডে যি ধৰণে বেটিং কৰে এইবিলাক সাধাৰণতে মানুহে সংগৰ থাকি পেলাই শিকে ন সংগত থাকি ইজনে সিজনৰ পৰা কথাবিলাক শিকে গতিকে অভিষেক শৰ্মাই সেই আক্ৰমক বেটাৰবিলাকৰ মাজত থাকি মাইণ্ডছেটটো এতিয়া তেনেকুৱা হৈ গ'ল চ' এতিয়া আৰু তেওঁ আৰু সদায় তেনেকেই খেলি যাব সেইটো কোনো পৰিৱৰ্তন নহয় চ' আমি T20 ৱৰ্ল্ড কাপতো খেল দেখিছিলোঁ যদিও বা তেওঁ ছিংগল ডিজিটত আউট হৈছে 0 ৰানত আউট হৈছে বা যিমান ৰানতে আউট নহৈছে সদায় সাধাৰণতে সেই এটেকিং মাইণ্ডছেটটো অব্যাহত থাকিলে কিন্তু T20 ৱৰ্ল্ড কাপত আপোনালোকে ফাইনেলত গৈ পেলাই দেখিছে কিমান এটা ধুনীয়া ইনিংছ খেলিছে প্ৰায়ভাগ সময়তে কিন্তু ফেইল হৈ আছিলে যি কি নহওক T20 ৱৰ্ল্ড কাপটোতো সেয়াই গৌতম গম্ভীৰৰ ফালৰ পৰাও তেখেতক ফ্ৰী হেণ্ড দিয়া হৈছিলে মাৰিবলৈ যে তুমি 0 মাৰি থাকিলেও তুমি 11ত থাকিবাই এনেকুৱা এটা সাধাৰণতে চিঅৰিটি দিয়া হৈছিলে নিশ্চয়তা দিয়া হৈছিলে গতিকে এনেকুৱা প্লেয়াৰবিলাক এনেকুৱাই নিশ্চয়তা দিবই লাগিব কোনোবা দিনা হয়তো 0টো যাব পাৰে কোনোবা দিনা বহুত ডাঙৰ ইনিংছো খেলিব পাৰে গতিকে চিঅৰিটিটো দিয়াটো সেইটো কেপ্টেইনৰ লগত কথা আৰু কেপ্টেইনৰ পৰা মনলৈ আহিলে এটা কথা যে ঈশান কিষণৰ কেপ্টেইনচি কিন্তু ভাল হৈছে বেয়া হৈছে বুলি মই নকওঁ কেপ্টেইনচি ভাল হৈছে তেখেতে কেইদিনমানৰ আগত ঝাৰখণ্ড নিজৰ টিমক সৈয়দ মুস্তাক আলী ট্ৰফি জিকাইছিলে তেখেতৰ কেপ্টেইনচিত জিকিছিলে তাৰপাছত আমি দেখিলোঁ যে পেট কামিন্সে খেলিব নোৱাৰা হোৱাৰ কাৰণে তেখেতৰ কেপ্টেইনচি দিয়া হ'ল অলপ আঘাতৰ কাৰণে পেট কামিন্স এতিয়ালৈকে অহাই নাই হয়তো গতিকে পেট কামিন্সৰ অনুপস্থিতিত কিন্তু যিটো কেপ্টেইনচি সেইটো বেয়া হোৱা নাই ঠিকেই হৈছে পেট কামিন্স বুলি ক'লে কিমান উচ্চ খাবৰ কেপ্টেইন তেওঁ জেগা লোৱাটো ইমান সহজ কথা নহয় কিন্তু সেইটো জেগাত ঈশান কিষণৰ দৰে প্লেয়াৰে যে আহি নিজৰ বেটিংটোতো আছেই ন আৰু লগতে কেপ্টেইনচি ভাৰটোও যে লৈছে এজ এ ইণ্ডিয়ান প্লেয়াৰ সেইটো ডাঙৰ কথা যে সৈয়দ মুস্তাক আলী ট্ৰফিত যি ধৰণে কেপ্টেইনচি কৰিছিলে তেনেধৰণেই সাধাৰণতে কেপ্টেইনচি কৰি আগবঢ়াই নিছে টিমক ডাঙৰ কথা গতিকে হায়দৰাবাদৰ টিমটো বৰ্তমান সময়ত কিন্তু আমি বহুত উচ্চ খাবৰ ওপৰলৈ যোৱা আমি দেখিবলৈ পাইছোঁ বৰ্তমান সময়ত পইণ্টছ টেবলত আপোনালোকে যদি চাই 3 নম্বৰ পজিশ্যনলৈ গুচি গৈছে 8 পইণ্টেৰে সৈতে গতিকে ভাল স্থিতিত আছে হায়দৰাবাদ টিমটো আৰু এইটো টিমে প্লে অফলৈ কোৱালিফাই কৰাৰ কিন্তু বৰ্তমান সময়ত আশা দেখা গৈছে প্ৰথমতে মানুহে ক্ৰিকেট বিশেষজ্ঞসকলে ময়ো কৈছিলোঁ সেইটো কথা যে হায়দৰাবাদে যদি হাৰে বলিংটোৰ কাৰণে হাৰিবলগীয়া হ'ব বলিংটোৰ কাৰণে অলপ বৰবাদ হ'ব বেটিংটোতো আছে বলিংটো এনেকৈ মাৰ খাই যাব কিন্তু বৰ্তমান সময়ত ঈশান মালিংগা হওক প্ৰফুল সিংগে হওক তেওঁলোকে যি ধৰণে সাধাৰণতে লৈ আহিছে বলিঙত সাধাৰণতে জান লৈ আহিছে প্ৰাণৰ সঞ্চাৰ কৰিছে বলিংটোত সেইটো কিন্তু মানিব লাগিব যিখিনি বলাৰ আছে স্পিনাৰ হওক পেচাৰ হওক নতুনকৈ যিখিনি আহিছে য়ংষ্টাৰ হওক সাকিব হুছেইন হওক বা হিংগে হওক যিসকলক লৈ আহিছে মেইন বলাৰ বহুৱাই মেইন বলাৰ বাহিৰ কৰি যিসকল বেঞ্চত আছিলে সেইসকল বলাৰ লৈ অহাৰ পাছত কিন্তু তেওঁলোকৰ টিমটো বেটিঙৰ লগতে বলিঙৰ ক্ষেত্ৰতো মজবুত হৈ গৈছে গতিকে আশা কৰিব পাৰে SRSৰ যিমান সমৰ্থক আছে মই এটা কথা ক'ব বিচাৰোঁ প্ৰথমতে যদিও বা বলাৰক লৈ পেলাই টেনশ্যন আছিলে সেইটো কাৰণে বহুতে কৈছিলে যে প্লে অফ নাপায় কিবা কিবি বা ময়ো কৈছিলোঁ কিন্তু বৰ্তমান সময়ত মই সেই যিটো মন্তব্য আছিলে মোৰ যে এওঁলোকে প্লে অফ নাপায় সেইটো মই আঁতৰাই সেইটো বাদ দি পেলাই মই পুনৰ ক'বলৈ বাধ্য হৈছোঁ এটা কথা এওঁলোকে মোক এইটো চেঞ্জ কৰিবলৈ বাধ্য কৰাইছে যে এওঁলোকৰ হাতত সেইটো টিম আছে বৰ্তমান সময়ত বলিংটো যিহেতুকে ভাল হৈ আহিছে উঠি আহিছে সেইটো কাৰণে মই এইটো কথা ক'ব পাৰিম যে SRS টিমটো কিন্তু টপ 4ত পোৱাৰ এবাৰ দাবীদাৰ হয় সিফালে RCB আৰু PBKS এই দুটা টিমে পাবই বাকী দুটা স্থানত কোন পায় সেইটো পাত্তা নাই RCB আৰু PBKS এইকেইটা টিমটো যাবই সেইটোতো আপোনালোকে সকলোৱে ক'বই নিশ্চয় কৈয়ে আছে বহুতে যে RCB যাবই PBKS যিটো ধৰণৰ খেল দিছে এতিয়ালৈকে এখনো হৰা নাই গতিকে PBKSটো গ'ল বুলিয়ে ধৰক ন 11 পইণ্ট হৈ গ'ল ডাবল ডিজিট হৈ গ'ল তেওঁলোকৰ স্ক'ৰ পইণ্ট গতিকে তেওঁলোক গ'ল বুলিয়ে ধৰক বাকীবিলাক আৰু আহিব লাহে লাহে RCBটো যাবই দেন তাৰ পাছত নেক্সট দুটা টিম কোনকেইটা হ'ব ক'ব নোৱাৰি কিন্তু নেক্সট দুটা পজিশ্যনত SRS যদি এটা পজিশ্যনত যায় আৰু লাষ্ট যিটো পজিশ্যন আছে সেইটোত DC GT MI যিকোনো টিম যাব পাৰে লাষ্টৰ টিমটোকো আপুনি
সহজ বুলি ভাবিব নোৱাৰে KKRৰ বাৰু বেয়া গৈছে ছিজন LSGও বেয়া গৈছে কিন্তু তথাপিতো ক'ব নোৱাৰে কেতিয়া কোন কাৰ কেনেকৈ কামবেক হৈ যায় ক'ব নোৱাৰে গতিকে KKR এনেকুৱা এটা টীম আছিলে আপোনালোকে শুনি আচৰিত হ'ব একেৰাহে 9খন খেল একেৰাহে জিকি হাৰি প্ৰথম অৱস্থাত হাৰি আছিলে 2014 ছিজনটো মই কথা কৈছোঁ একেৰাহে হাৰি আছিলে 9খন খেল একেলগে জিকিলে 7খন খেলৰ ভিতৰত 2খন খেল জিকিছিলে অকল তাৰ পাছত এনেকুৱা এটা উইনিং ষ্ট্ৰেক আহিলে আজিলৈকে IPLৰ ইতিহাসত আটাইতকৈ ডাঙৰ উইনিং ষ্ট্ৰেক একেৰাহে জিকি সাধাৰণতে প্লে অফ পোৱাৰ ক্ষেত্ৰত ফাইনেল পালে জিকিলেও ফাইনেল একেৰাহে 9খন খেল জিকি পেলাই KKR ফাইনেল জিকিছিলে গতিকে বহুতে এতিয়া কয় যে কথাবিলাক তলত থকা টিমবিলাকে একো কৰিব নোৱাৰে কিবা কিবি কিন্তু তলত থকা টিমবিলাকেও কিছুমানে এতিয়াও আশা এটা আছে কেতিয়াবা এনেকুৱাও হৈ যায় যে একেৰাহে জিকিয়ে গৈ থাকে তলৰ টিম একেৰাহে জিকি এনেকুৱা পজিশ্যন পাই যায় যে কোৱালিফাই কৰি যায় ফাইনেলো জিকি যায় এনেকুৱাও কিন্তু নজিৰ আছে আগতে গতিকে তলৰ যিকেইটা পইণ্টছ টেবলৰ টিম সেইকেইটাকো আপোনালোকে আণ্ডাৰ এষ্টিমেট নকৰিব ট্ৰল নকৰিব মানে কথাটো তেনেকুৱা প্ৰত্যেক টিমকে সন্মান দিয়ক কাৰ কেতিয়া ভাগ্য উদয় হৈ যায় কাৰ কেতিয়া কেনেকৈ কম্বিনেশ্যন বনি কোনে কি মাৰি পেলাই ওপৰলৈ গুচি যায় একো পাত্তা নাই IPL খেলটোৱে তেনেকুৱা বাকী যি কি নহওক কামবেক কৰা এতিয়াও যদিও বা CSK তলত আছে যদিও বা LSG তলত আছে KKR তলত আছে MI তলত আছে তথাপিতো এইবিলাক চেম্পিয়ন টিম হয় ভাই এইবিলাকক ট্ৰল নকৰিব কোন কেতিয়া কেনেকৈ উদয় হয় একো পাত্তা নাই এইবিলাক টিমে আগতে এনেকুৱা কাৰণামা কৰি থৈছে যি কি নহওক নেক্সট যদি আমি খেলখনৰ কথা এতিয়া আলোচনা কৰোঁ নেক্সট খেলখন আছে ৰাজস্থান ৰয়েলছৰ কাৰণে কিন্তু জিকাটো বহুত ইম্পৰ্টেণ্ট এইখন খেল লক্ষ্ণৌত আছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত এখন খেল আছে নেক্সটখন খেল 22 এপ্ৰিল তাৰিখে সন্ধিয়া 7:30 বজাত আৰু এইখনত মই ভাবোঁ যে ৰাজস্থান ৰয়েলছ জিকিব LSG টিমটো মই ফৰ্মটো বেয়া দেখিছোঁ তথাপিতো LSG টিমটো এনেকুৱা কেতিয়াবা ঘপককৈ জিকি যায় কেতিয়াবা ক'ৰ পৰা কি শক্তি পাই যায় পাত্তা নাই কেতিয়াবা এনেকুৱা ভাল খেল দিয়ে জিকি যায় এনেই পৰাপক্ষত হাৰি আছে কিন্তু আণ্ডাৰ এষ্টিমেট কৰিব নোৱাৰে মই কৈছোঁ নহয় তলৰ টিমে এটাকো আণ্ডাৰ এষ্টিমেট কৰিব নোৱাৰে IPL খেলটোৱে তেনেকুৱা গতিকে তথাপিতো মই শক্তি হিচাপৰ পৰা টিম হিচাপৰ পৰা চাবলৈ গ'লে ৰাজস্থানৰ লগতে যাব বিচাৰিছোঁ ৰাজস্থানৰ বহুত সমালোচনা হৈ আছে ৰিয়ান পৰাগৰ সমালোচনা হৈছে লাষ্ট হৰাৰ কাৰণে গতিকে মই ভাবোঁ যে এইখনত তেওঁলোকে কামবেকত এটা দিবলৈ সক্ষম হ'ব আৰু ৰাজস্থান জিকাটো প্ৰয়োজন দেই এনেই এইটো সময়ত যদি ৰাজস্থান কেনেকৈ হাৰিবলৈ হয় বাদ দিয়ক বাকী যি কি নহওক মই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভাল লাগিলে যদি লাইক কৰি দিব অলপ শ্বেয়াৰ কৰি দিব অলপ আমাৰ ভিডিঅ' আহি আছে দিনৰ ভাগত আমি আৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিম গতিকে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবাৰ লগতে হাইপ দি দিব ধন্যবাদ তেতিয়ালৈকে নতুন ভিডিঅ' লৈ অনা প্ৰতিশ্ৰুতি